লৈ স্বাগতম ঈশ্বৰ পুত্ৰৰ আশা পূৰণ হল আজি ব্ৰহ্মপুত্ৰত বিলীন হল প্ৰাণৰ শিল্পী গৰাকীৰ চিতাভস্ম আজি জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গৰ চিতাভস্ম লৈ ব্ৰহ্মপুত্ৰত উটুৱাই দিছে এফালে অশ্ৰুসিক্ত নয়নেৰে পত্নী গৰিমা গাৰ্গ আৰু ভগ্নী পামি বৰঠাকুৰে জুবিন গাৰ্গৰ চিতাভস্ম উটুৱাই দিছে কাছমাৰী ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত আৰু আনফালে নিমাতী ঘাটত জুবিন গাৰ্গৰ চিতাভস্ম কোলাত লৈ কান্দি কান্দি বিসৰ্জন দিছে নিমাতী ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত ভাতৃসম অৰুণ গাৰ্গে আজিৰ দিনটোত 40টা দিন অসমীয়াই প্ৰাণৰ শিল্পী গৰাকীক আজিৰ দিনটোলৈকে কান্দি কান্দি কেৱল মাত্ৰ স্মৰণ কৰিছে আজিও আসলতে মানি ল'ব পৰা নাই সেই কথা অশ্ৰুসিক্ত নয়নেৰে আজি পৰিয়ালৰ লোকেও বিদায় জনাইছে এগৰাকী প্ৰাণৰ শিল্পীক একুকাকুল পৰিবেশৰ মাজেৰে আজি অন্তিমবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে বিদায় জনোৱা হৈছে জুবিন গাৰ্গৰ চিতাভস্ম কোলাত লৈ নিমাতী ঘাটত অৰুণ গাৰ্গ ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন জুবিন গাৰ্গৰ চিতাভস্ম আজি ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হৈছে জুবিন গাৰ্গৰ চিতাভস্ম ঈশ্বৰ পুত্ৰৰ ইচ্ছা পূৰণ প্ৰাণৰ শিল্পী গৰাকীৰ পৰিয়ালৰ আজি পৰিয়ালৰ লোকে দায়িত্ব পালন কৰিছে এফালে কাছমাৰী ঘাটত গৰিমা শইকীয়া গাৰ্গ আৰু পামি বৰঠাকুৰ আৰু আনফালে নিমাতী ঘাটত জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ কান্দি কান্দি ভাতৃক এয়া বিদায় অৰুণ গাৰ্গৰ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন দি এনেধৰণে কান্দোলত ভাঙি পৰা দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ পৰিয়ালৰ লোক আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যোৰহাটৰ নিমাতী ঘাটত উপস্থিত হৈছে জুবিন গাৰ্গৰ এয়া ভাতৃসম অৰুণ গাৰ্গে ইতিমধ্যে সামাজিক মাধ্যমতো আসলতে আবেগিক পোষ্ট কৰিছে তেওঁ কিদৰে ভাতৃক বিচাৰিছে দাদা তুমি উভতি আহা বাৰে বাৰে আসলতে অৰুণ গাৰ্গক আবেগিক দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমতো আৰু আজিৰ দিনটোত অৰুণ গাৰ্গ খুবেই বেছি আবেগিক হৈ পৰিছে কাৰণ তেওঁক ভাতৃ হিচাপে বুটলি আনি জুবিন গাৰ্গে যিদৰে দায়িত্ব পালন কৰিছিল সেই দায়িত্ব এতিয়া পালন কৰিবলৈ এনেধৰণে আগবাঢ়ি গৈছে এগৰাকী অৰুণ গাৰ্গ কোলাত জুবিন গাৰ্গৰ চিতাভস্ম লৈ কান্দি কান্দি ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিছে আজি অৰুণ গাৰ্গেও এফালে কাছমাৰী ঘাটত দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামি বৰঠাকুৰ সহ পৰিয়ালৰ অন্যান্য লোক একেদৰে যোৰহাটতো দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকৰ সৈতে জুবিন গাৰ্গৰ ভাতৃসম এগৰাকী অৰুণ গাৰ্গ প্ৰতিটো মুহূৰ্তত সুখে দুখে যি সময়ত জীৱিত অৱস্থাত জুবিন গাৰ্গৰ লগত আছিল অৰুণ গাৰ্গ আৰু আজি ভাতৃৰ দায়িত্ব পালন কৰি ভাতৃৰ ইচ্ছা পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে জুবিন গাৰ্গে জীৱিত অৱস্থাত প্ৰতিটো অনুষ্ঠানত বা একাধিক অনুষ্ঠানত কিদৰে মন্তব্য কৰিছিল তেওঁৰ ইচ্ছা কি আছিল তেওঁৰ আবেগ কি আছিল সেই কথা কৈছিল সাগৰক লৈ সপোন দেখা ব্ৰহ্মপুত্ৰক মহাবাহু ব্ৰহ্মপুত্ৰক লৈ সপোন দেখা জুবিন গাৰ্গে কেনেধৰণে আসলতে মন্তব্য কৰিছিল সেয়া সকলোৱে শুনিছে বা সকলোৱে মনত পেলাইছে সেই কথা আৰু সেই ভাতৃৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিবলৈ এনেধৰণে এতিয়া আগবাঢ়ি গৈছে এয়া অৰুণ গাৰ্গ কান্দি কান্দি ভাতৃক কেনেধৰণে কোলাত লৈ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিছে জীৱিত কালত একাধিকবাৰ কৈছিল তেওঁ যে মোৰ মৃত্যু হলে ব্ৰহ্মপুত্ৰত উটুৱাই দিলেই হ'ল এনেধৰণে মন্তব্য কৰিছিল জুবিন গাৰ্গে বহুকেইটা অনুষ্ঠানত শুনিবলৈ পোৱা গৈছিল জুবিন গাৰ্গৰ সেই ভাষ্য আৰু সেই ভাষ্য এতিয়া অসমবাসীয়ে যিদৰে বুকুত কঢ়িয়াই লৈ পৰিছে আৰু ঠিক তেনেধৰণে পৰিয়ালৰ লোকেও আজি সেইগৰাকী প্ৰাণৰ শিল্পীৰ মনৰ ইচ্ছা প্ৰাণৰ শিল্পীগৰাকীৰ সপোন আশা পূৰণ কৰিবলৈ এনেধৰণে আগবাঢ়ি গৈছে আৰু সেইগৰাকী শিল্পীক সকলোৱে মিলি অৱশেষত প্ৰিয় নদীখনৰ সৈতে বিলীন হৈ যাবলৈ এৰি দিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম আজি বিলীন হৈ গ'ল ব্ৰহ্মপুত্ৰৰ বুকুত জুবিন গাৰ্গ আৰু নাই এই জীয়া সত্য বুকুত বান্ধি সমগ্ৰ অসমীয়াই কান্দি কান্দি হ'লেও বিদায় জনাইছে ঠিক একেধৰণে পৰিয়ালৰ লোকৰ বাবেও আচলতে খুবেই অসহ্যকৰ এয়া বেদনা এই বেদনা বিৰহ বুকুত লৈ এনেধৰণে চিৰদিনৰ বাবে বিদায় জনাইছে প্ৰাণৰ শিল্পীগৰাকীক আৰু আজিৰ দিনটোতে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ এক শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোতে এফালে কাছমাৰী ঘাটত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামি বৰঠাকুৰ সহ জুবিন গাৰ্গৰ পৰিয়ালৰ বন্ধুবৰ্গ ঠিক একেধৰণে যোৰহাটতো দেখিবলৈ পোৱা গৈছে যোৰহাটতো জুবিন গাৰ্গৰ পৰিয়ালৰ লোক উপস্থিত হৈছে আজি জুবিন গাৰ্গৰ ভাতৃসম এগৰাকী অৰুণ গাৰ্গ আৰু এগৰাকী অৰুণ গাৰ্গে ভাতৃৰ চিতাভস্ম কোলাত তুলি লৈ ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন কৰিছে ইচ্ছা ঈশ্বৰ পুত্ৰৰ এয়া ইচ্ছা আছিল আৰু সেই ইচ্ছাকে পূৰণ কৰিবলৈ পৰিয়ালৰ লোকে আজি এনেধৰণে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'বলৈ এৰি দিছে প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভস্ম জুবিন গাৰ্গৰ চিতাভস্ম কোলাত লৈ নিমাতী ঘাটত এয়া অৰুণ গাৰ্গ
ঈশ্বৰ পুত্ৰৰ ইচ্ছা পূৰণ কৰিবলৈ প্ৰাণৰ শিল্পীগৰাকীৰ পৰিয়ালে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিলে জুবিন গাৰ্গৰ চিতাভস্ম। এফালে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ, আৰু আনফালে যোৰহাটৰ নিমাতীঘাটত দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ ভাতৃসম এগৰাকী অৰুণ গাৰ্গ। প্ৰতিটো মুহূৰ্ততে জীৱিত সময়টো দেখিবলৈ পোৱা গৈছিলে, বহুকেইটা অনুষ্ঠানত আচলতে প্ৰতিটো মুহূৰ্ততে কাষত দেখিবলৈ পোৱা যায় অৰুণ গাৰ্গক, জুবিন গাৰ্গৰ প্ৰতিটো মুহূৰ্তত। আৰু সেইগৰাকী অৰুণ গাৰ্গে আজি ভাতৃৰ দৰে যিধৰণে তেওঁক তুলি তালি আনি এটা সংস্থাপন দিছিলে, তুলি তালি আনি দায়িত্ব পালন কৰিছিলে, আৰু সেইগৰাকী ভাতৃসম অৰুণ গাৰ্গে আজি ভাতৃৰ দায়িত্ব পালন কৰিছে, ভাতৃৰ জ্যেষ্ঠ ভাতৃৰ ইচ্ছা পূৰণ কৰিছে। আৰু এনেধৰণেই যোৰহাটৰ নিমাতীঘাটত উপস্থিত হৈ আনুষ্ঠানিকতাৰ মাজেৰে প্ৰিয় ভাতৃক, অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক এনেধৰণে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'বলৈ দিছে। এয়া কান্দি কান্দি অৰুণ গাৰ্গে জ্যেষ্ঠ ভাতৃৰ চিতাভস্ম কোলাত লৈ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াৰ এক দৃশ্য, আৱেগিক দৃশ্য। আজিৰ দিনটোতো আৱেগিক হৈ পৰিছে অৰুণ গাৰ্গ। কিদৰে আচলতে মানি ল'ব তেওঁৰ জ্যেষ্ঠ ভাতৃ যে নাই, সেই কথা হয়তো আজিও মানি ল'ব পৰা নাই। সমগ্ৰ অসমবাসীয়ে যিদৰে প্ৰতিটো মুহূৰ্ত আজি 40টা দিনে কান্দি কান্দি পাৰ কৰিছে, ঠিক তেনেধৰণে অৰুণ গাৰ্গেও প্ৰতিটো মুহূৰ্ততে যেন নিজৰ জ্যেষ্ঠ ভাতৃক বিচাৰি এক প্ৰকাৰ হাবাথুৰি খাইছে। প্ৰতিটো মুহূৰ্ততে অভিভাৱকহীন অনুভৱ কৰিছে এইগৰাকী অৰুণ গাৰ্গে, আৰু যাৰ বাবে উচুপি উচুপি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিছে আজি অৰুণ গাৰ্গে জুবিন গাৰ্গৰ চিতাভস্ম। ব্ৰহ্মপুত্ৰত বিলীন হৈ যোৱাৰ সপোন আছিল, আৰু সেই সপোন পূৰণ কৰিছে। আৰু আৱেগিক হৈ পৰিয়ালৰ লোকে পত্নী গৰিমা শইকীয়া গাৰ্গেও মন্তব্য আগবঢ়াইছে আজিৰ দিনটোত, আচলতে খুবেই আৱেগিক ভাষ্য। আৰু এই মুহূৰ্তত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ ভাষ্য আছে, আমি আগবঢ়াবলৈ চেষ্টা কৰিম। দিন এনেকৈ ৰখাটো বেয়া কথা তেওঁৰ কাৰণে, সেইকাৰণে আমি পৰিয়ালৰ লোকে আলোচনা কৰিলোঁ প্ৰশাসনৰ লগতো চৰকাৰৰ লগতো। আৰু তাৰপিছত এতিয়া এইখিনি নিয়ম কৰি পেলাই আজি যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথাই সদায় কৈছে, ব্ৰহ্মপুত্ৰৰ বুকুতে তেওঁ শান্তি দিন এনেকৈ ৰখাটো বেয়া কথা তেওঁৰ কাৰণে, সেইকাৰণে আমি পৰিয়ালৰ লোকে আলোচনা কৰিলোঁ প্ৰশাসনৰ লগতো চৰকাৰৰ লগতো। আৰু তাৰপিছত এতিয়া এইখিনি নিয়ম কৰি পেলাই আজি যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথাই সদায় কৈছে, ব্ৰহ্মপুত্ৰৰ বুকুতে তেওঁ শান্তি দিন এনেকৈ ৰখাটো বেয়া কথা তেওঁৰ কাৰণে, সেইকাৰণে আমি পৰিয়ালৰ লোকে আলোচনা কৰিলোঁ প্ৰশাসনৰ লগতো চৰকাৰৰ লগতো। আৰু তাৰপিছত এতিয়া এইখিনি নিয়ম কৰি পেলাই আজি যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথাই সদায় কৈছে, ব্ৰহ্মপুত্ৰৰ বুকুতে তেওঁ শান্তি দিন এনেকৈ ৰখাটো বেয়া কথা তেওঁৰ কাৰণে, সেইকাৰণে আমি পৰিয়ালৰ লোকে আলোচনা কৰিলোঁ প্ৰশাসনৰ লগতো চৰকাৰৰ লগতো। আৰু তাৰপিছত এতিয়া এইখিনি নিয়ম কৰি পেলাই আজি যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথাই সদায় কৈছে, ব্ৰহ্মপুত্ৰৰ বুকুতে তেওঁ শান্তি নিয়ম কৰাৰ পিছত এইটো নিয়ম বাকী আছিলে। আমাক পুৰোহিতসকলেও কৈ আছিল যে এনেকৈ বেছি দিন ৰাখিব নাপায়, গতিকে এটা নিয়ম তেওঁৰ চিতাভস্মখিনি সংগ্ৰহ কৰা হৈছিলে। আচলতে বেলেগ বেলেগ ঠাইলৈ নিয়াও কথা আছিলে, কিন্তু মানে বহুত দিন এনেকৈ ৰখাটো বেয়া কথা তেওঁৰ কাৰণে, সেইকাৰণে আমি পৰিয়ালৰ লোকে আলোচনা কৰিলোঁ প্ৰশাসনৰ লগতো চৰকাৰৰ লগতো। আৰু তাৰপিছত এতিয়া এইখিনি নিয়ম কৰি পেলাই আজি যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথাই সদায় কৈছে, ব্ৰহ্মপুত্ৰৰ বুকুতে তেওঁ বিলীন কৰিছে, তেওঁ শান্তি নিয়ম কৰাৰ পিছত এইটো নিয়ম বাকী আছিলে। আমাক পুৰোহিতসকলেও কৈ আছিল যে এনেকৈ বেছি দিন ৰাখিব নাপায়, গতিকে এটা নিয়ম তেওঁৰ চিতাভস্মখিনি সংগ্ৰহ কৰা হৈছিলে। আচলতে বেলেগ বেলেগ ঠাইলৈ নিয়াও কথা আছিলে, কিন্তু মানে বহুত দিন এনেকৈ ৰখাটো বেয়া কথা তেওঁৰ কাৰণে, সেইকাৰণে আমি পৰিয়ালৰ লোকে আলোচনা কৰিলোঁ প্ৰশাসনৰ লগতো চৰকাৰৰ লগতো। আৰু তাৰপিছত এতিয়া এইখিনি নিয়ম কৰি পেলাই আজি যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথাই সদায় কৈছে, ব্ৰহ্মপুত্ৰৰ বুকুতে তেওঁ বিলীন কৰিছে, তেওঁ শান্তি দিন এনেকৈ ৰখাটো বেয়া কথা তেওঁৰ কাৰণে,
সেইকাৰণে আমি পৰিয়ালৰ লোকে আলোচনা কৰিলোঁ প্ৰশাসনৰ লগতো চৰকাৰৰ লগতো আৰু তাৰপিছত এতিয়া এইখিনি নিয়ম কৰি পেলাই আজি যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথাই সদায় কৈছে ব্ৰহ্মপুত্ৰৰ বুকুতে তেওঁ শান্তিৰে নিয়ম কৰাৰ পিছত এইটো নিয়ম বাকী আছিলে আমাক পুৰোহিতসকলেও কৈ আছিল যে এনেকৈ বেছি দিন ৰাখিব নাপায় গতিকে এটা নিয়ম তেওঁৰ চিতাভস্মখিনি সংগ্ৰহ কৰা হৈছিলে আচলতে বেলেগ বেলেগ ঠাইলৈ নিয়াও কথা আছিলে কিন্তু মানে বহুত দিন এনেকৈ ৰখাটো বেয়া কথা তেওঁৰ কাৰণে সেইকাৰণে আমি পৰিয়ালৰ লোকে আলোচনা কৰিলোঁ প্ৰশাসনৰ লগতো চৰকাৰৰ লগতো আৰু তাৰপিছত এতিয়া এইখিনি নিয়ম কৰি পেলাই আজি যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথাই সদায় কৈছে ব্ৰহ্মপুত্ৰৰ বুকুতে তেওঁ বিলীন কৰিছে তেওঁ শান্তিৰে